বহুত বেছি জনাইছোঁ ভালে থাকক আৰু এতিয়া মই আমাৰ অতি সন্মানীয় অসম কৃষি বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ বিদুন চন্দ্ৰ ডেকা ডাঙৰীয়াক তেখেতৰ মূল্যৱান বক্তব্যৰ বাবে অনুৰোধ জনাইছোঁ। 1923 চনতেই প্ৰতিষ্ঠা কৰা এই ৰাইচ ৰিচাৰ্চ ষ্টেচনটো দেশৰ এটা অগ্ৰণী আজি এটা প্ৰতিষ্ঠান। 2023 চনত বেষ্ট ৰাইচ ৰিচাৰ্চ ষ্টেচন হিচাপে ইয়াত ICRA এই ৰাইচ ৰিচাৰ্চ ষ্টেচনক ৰিকগনাইজ কৰিছে, স্বীকৃতি দিছে। এইটো আমাৰ কাৰণে গৌৰৱ। ইয়াত প্ৰায় 50 বিধতকৈ অধিক বীজৰ উদ্ভাৱন, নতুন নতুন বীজৰ উদ্ভাৱন হৈছে। ইয়াত ৰঞ্জিত চাহৱান, বাহাদুৰ চাহৱানৰ দৰে ফ্লাড টলাৰেণ্ট ভেৰাইটি আছে আৰু এইবাৰ অৰুণ নামৰ এটা নতুন ভেৰাইটি আজি আমি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে আমি কৃষকৰ বাবে আমি মুকলি কৰিছোঁ। অৰুণ নামাকৰণে এইকাৰণে নামাকৰণ কৰা হৈছে ডক্টৰ অৰুণ পাঠকে এই বীজ উদ্ভাৱন কৰিছে, যিটো আচলতে ফ্লাড টলাৰেণ্ট ভেৰাইটিৰ দৰেই এইটো এটা ড্ৰট টলাৰেণ্ট ভেৰাইটি বুলিয়ে ক'ব লাগিব। কাৰণ ক্লাইমেট চেঞ্জ, বতৰ পৰিৱৰ্তন আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানক মোকাবিলা কৰাত এনেধৰণৰ ভেৰাইটিয়ে স্বাভাৱিকতে আমাক কৃষক ৰাইজক উপকৃত কৰিব। আজি বহুত কৃষক বিভিন্ন ঠাইৰ পৰা আহিছে, নতুন নতুন তেওঁলোকৰ উৎপাদিত প্ৰডাক্ট আমি প্ৰত্যক্ষ কৰিছোঁ। এইটো ভাল কথা। বৰমূলাত আজি এতিয়া দেখিছে, এতিয়া কোনোবা আমাৰ বিধায়কসকলে যিটো বৰমূলাত প্ৰডাকশ্যন হৈছে উত্তৰ মুচম্বী, আগতেতো মুচম্বী এনেধৰণৰ খেতি নকৰি কিন্তু এতিয়া বাণিজ্যিক মূল্য থকা খেতি কৃষকে কৰিবলৈ লৈছে। এইটো আমাৰ কাৰণে আশাৰ বতৰ। আজি এই ধান গৱেষণা প্ৰতিষ্ঠানত যিটো ভেৰাইটি আমি উন্মোচন কৰিলোঁ, নাম দিছোঁ আমি অৰুণ। এই অৰুণ জাতটোৰ বিশেষত্ব হ'ল এই জাতটো ক্লাইমেট ৰেজিলিয়েণ্ট, অৰ্থাৎ এই জাতটো আমি খৰাং বতৰত কৰিব পাৰোঁ। আমাৰ আজিকালি কি হয়, ধানটো ৰোৱাৰ পিছত কেতিয়াবা বহুত খৰাং হৈ যায়, তেতিয়া আমাৰ ইৰিগেশ্যন যিহেতু সুবিধা আমাৰ সকলো পথাৰতে নাই, তেতিয়া আমাৰ খেতিয়কৰ বহুত লোকচান হৈ যায়। তো তেনেকুৱা উদ্দেশ্য আমি আগত ৰাখি যাতে কৃষকসকলে বেছি লোকচান ভৰিব নালাগে, তাৰ কাৰণে আমি উদ্দেশ্য আগত ৰাখি এই জাতটো উদ্ভাৱন কৰা হৈছে। এই জাতটো 100 পৰা 110 দিনত মেচিয়ৰ হ'ব, অৰ্থাৎ 3 মাহ বা 3.5 মাহত আমি এইটো হাৰ্ভেষ্ট কৰিব পাৰিম। আৰু যিহেতু 3.5 মাহত আমি হাৰ্ভেষ্ট কৰিব পাৰিম, এই জাতটো আমি ছেকেণ্ড ক্ৰপ বা থাৰ্ড ক্ৰপ কৰিবৰ কাৰণে খুবেই উপযোগী। আৰু ইয়াৰ উৎপাদনশৈলী বহুত ভাল। 3 টন প্ৰতি হেক্টৰ, 10 পৰা 12 মোন ধান পাব। 10 পৰা 12 মোন ধান আমি 3 মাহত পোৱাটো বহুত ডাঙৰ কথা। আৰু আমি আশা ৰাখিছোঁ এই জাতটো আৰু খাবলৈ ভাল, মিহি, কৃষকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিব। কাৰণ এই ক্লাইমেট চেঞ্জৰ যিটো প্ৰভাৱ আমাৰ মাজত চলি আছে, অদূৰ ভৱিষ্যতে আমাৰ ধান খেতিৰ ক্ষেত্ৰত এই ভেৰাইটিতে সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব।